অসম আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়া ডক্টৰ পাৰ্থ বিজয় দত্ত 10 অক্টোবৰ 1983 চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। পাৰ্থ বিজয় দত্ত অসমৰ এগৰাকী যুক্তিবাদী লেখক, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক তথা আৰক্ষী বিষয়া আছিল। তেখেতে মৌচাক আলোচনীৰ জৰিয়তে শিশুসকলৰ মাজত পৰিচিতি লাভ কৰিছিল। পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ জীৱনৰ প্ৰথম গ্ৰন্থ পোহৰৰ সন্ধানত প্ৰকাশ পায়। মাত্ৰ ৩৫ বছৰীয়া জীৱনকালতে সুকীয়া লিখনশৈলীৰে অসমীয়া সাহিত্য জগতত এক বিশেষ স্থান দখল কৰা পাৰ্থ বিজয় দত্তই ৭ ফেব্ৰুৱাৰী 2019ত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ দাম্পত্য সংগী ডক্টৰ স্বাতী কিৰণে পাৰ্থ বিজয়ৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰি আছে। নিজৰ একান্ত প্ৰচেষ্টাৰে নিজৰ ঘৰতে এটা আৰ্ট গেলেৰী সৃষ্টি কৰা ডক্টৰ স্বাতী কিৰণৰ বিষয়ে ইতিমধ্যে বহুজনে জানেই। আছোঁ এটা খুব ধুনীয়া জেগাত, পাৰ্থ বিজয় আৰ্ট গেলেৰী। পাৰ্থ বিজয় আৰ্ট গেলেৰী বুলি ক'লে ইণ্টাৰনেটত বিভিন্ন এটা ইউটিউবত হওক, ফেচবুকত হওক, বিভিন্ন এটা পোষ্ট আপোনালোকে আগতে দেখিছেই, বিভিন্নজনে কৰি গৈছে। গতিকে পাৰ্থ বিজয় আৰ্ট গেলেৰীলৈ অহাৰ মোৰ এটা হেঁপাহ জাগিছিল বহুত দিনৰ আগৰ পৰা। সময় মিলাব পৰা নাছিলোঁ, কিন্তু নামটো প্ৰায় মোৰ মনত সোমাই থাকে যে ডিব্ৰুগড়লৈ যেতিয়া আহোঁ পাৰ্থ বিজয় আৰ্ট গেলেৰী এবাৰ চাই যাম। আৰু অৱশেষত আজি কাম সফল হ'ল, পাৰ্থ বিজয় আৰ্ট গেলেৰীলৈ আহিলোঁ। আৰু পাৰ্থ বিজয় আৰ্ট গেলেৰীত কি বস্তু আছে অকণমান আপোনালোকে দেখাম। এটা খুব ধুনীয়া পৰিপাটি আৰ্ট গেলেৰী, পাৰ্থ বিজয় আৰ্ট গেলেৰী। আৰু এয়া কোনে কৰি আছে আপোনালোকে ইতিমধ্যে বিভিন্ন এটা ব্লগত গমেই পাইছে, ডক্টৰ স্বাতী কিৰণ বাইদেউ। তেখেতক কেমেৰা সন্মুখলৈ আনিম। তাৰ আগতে বাইদেউৰ এখন পৰ্ট্ৰেট, বহুতে কেনভাছ বুলিও কয়, বহুতে বেলেগ ধৰণে কিবা নাম দিয়ে, কিন্তু যিয়ে নহওক খুব ধুনীয়াকৈ ফুটাই তুলিব পাৰিছে কেনভাছত। আৰ্ট গেলেৰীটোৰ ভিতৰত ইমান ধুনীয়াকৈ সজাই থোৱা আছে, চব গোটেইখিনি ধুনীয়াকৈ ফ্ৰেম কৰি থোৱা আছে। আৰু বিভিন্নখন ছবিয়ে যেন কথা কৈ আছে, কিবা এটা বুজাই আছে। আৰু তলত ধুনীয়াকৈ লিখি থোৱাও আছে ইয়াত। এয়া এনেকৈ কেইবাখনো আছে। অকল মই এটা বস্তু দেখি ভাল লাগিছে, মোৰ কেইবাগৰাকী ভিউৱাৰ্ছ তেওঁলোকে পেইণ্টিঙৰ সৈতে জড়িত আৰু পেইণ্টিঙৰ ষ্টুডেণ্টো হয়, টিচাৰো হয়। গতিকে তেওঁলোকৰ চাই হয়তো আজি এই ভিডিঅ'টো ভাল পাব। দৰ্শকসকল, এয়া আমাৰ মাজত ডক্টৰ স্বাতী বাইদেউ। নমস্কাৰ। বাইদেউক আপোনালোকে আগতে কেইবাটাও ব্লগত দেখিছে। নতুনকৈ যিসকলে চাই আছে তেওঁলোকক জনাই দিওঁ যে বাইদেউ ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপিকা। আৰু লগতে এটা আৰ্ট গেলেৰীৰ কথা মই আগতে কৈ আছিলোঁ, সেই আৰ্ট গেলেৰীটো তেখেতৰ তত্ত্বাৱধানতে তেখেতৰ নিজৰ ইচ্ছা অনুসৰি সজাই পৰাই তুলিছে। বাইদেউ, আপুনি এই আৰ্ট গেলেৰীটোৰ কথা কেনেকৈ চিন্তা কৰিলে? আৰ্ট গেলেৰীৰ গোটেই কনচেপ্টটো আচলতে আহিছে, কথাটো এনেকুৱা হ'ল, পাৰ্থই সৰুৰে পৰা কেইবাবিধো শিল্পৰ লগত জড়িত আছিলে, কেইবাবিধো সুকুমাৰ কলাৰ লগত জড়িত আছিলে। আৰু তাৰ ভিতৰত চিত্ৰকলাও এটা আছিলে, সাহিত্য এটা আছিলে। সৰুতে অৱশ্যে সি অভিনয় কৰিছিলে। গতিকে সি যেতিয়া ডাঙৰ হ'ল তেতিয়া তাৰ অভিনয় কমি আহিল, কিন্তু চিত্ৰকলা আৰু সাহিত্য দুয়োটাৰ লগতে সি জড়িত হৈয়ে থাকিল। আৰু সেইকাৰণে এনেকুৱা হ'ল যে জীৱনৰ একেবাৰে অন্তিম সময়লৈকে সি দুয়োটা কলাৰ লগত জড়িত আছিলে। কিন্তু তাৰ মাজতে এটা দুখজনক ঘটনা হ'ল, তাৰ জীৱনৰ একেবাৰে শেষৰ সময়ছোৱাত, যিহেতু সি কৰ্কট ৰোগত আক্ৰান্ত আছিলে, সেই সময়তে সি যেতিয়া মুম্বাইত কৰ্কট ৰোগৰ চিকিৎসা চলি থকাৰ সময়তে তাৰ এখন স্কেটছবুক হেৰাই গ'ল। গতিকে সেই কথাটোৱে তাক ইমান মনত দুখ দিলে, সি সদায় সেইটোৰ কাৰণে দুখ কৰি থাকিলে এসময়লৈ যে এইখিনি ছবি মই আকৌ আঁকিবলৈ মোৰ হাতত সময় নাই। আৰু সেইকাৰণে তাৰ মৃত্যুৰ পিছত মই ভাবিলোঁ যে সি যিহেতু এই দুয়োবিধ কলা ইমান ভাল পাইছিল, গতিকে দুয়োটা একেলগে থোৱা যাওক। কথাকেইটা যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ এগৰাকী ব্যক্তিৰ মাত্ৰ এখন স্কেচ হেৰাইছিল আৰু সেই স্কেচ হেৰাওঁতে তেওঁ কিমান দুখ পাইছিল। গতিকে যিখিনি বাকী আছে সেইখিনিকে কি ধুনীয়াকৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলে। আচলতে আমাৰ এটা ক্ষুদ্ৰ জীৱন, এই ক্ষুদ্ৰ জীৱনত আমি যথেষ্টখিনি বহুত মানুহে বহুত কামেই কৰে, আৰু সেইখিনি যদি সংৰক্ষণ কৰিব পাৰোঁ সঁচাই ভাল লাগে। বাইদেউ, এটা কথা মই যেতিয়া ক্ষুদ্ৰ জীৱনৰ বিষয়ে ক'লোঁ, জীৱন সম্পৰ্কে আপোনাৰ ধাৰণাটো কি বাৰু? জীৱন এটা খুব সুন্দৰ কথা, আচলতে সুন্দৰ জীৱনৰ সৌন্দৰ্য, জীৱনৰ মহত্ব, সেইটো অনুধাৱন আমি তেতিয়া কৰিব পাৰোঁ যেতিয়া আমি জীৱনৰ ক্ষণস্থায়িত্বক দেখা পাওঁ। যেতিয়া আমি চকুৰ সন্মুখতে কোনোবা আপোন মানুহৰ মৃত্যুক দেখা পাওঁ, আৰু খুব কম বয়সত হোৱা, অকালতে হোৱা মৃত্যুক দেখা পাওঁ, তেতিয়া আমি বুজি পাওঁ যে জীৱন ক্ষণস্থায়ী, সেইটো হয়, কিন্তু তাৰ মাজতে জীৱন ধুনীয়া, জীৱন গভীৰ, আৰু জীৱনৰ এটা অতি ভাল লগা মহত্ব। পাৰ্থ বিজয় দত্তৰ ডাঙৰীয়াৰ যিখিনি চিন্তাধাৰা আছিল তেওঁলোকক চিৰযুগমীয়া কৰি ৰাখিবলৈ আপুনিও চেষ্টা কৰিছে। তাৰ মাজতে মই আৰু এটা কথা গম পাওঁ যে আপুনিও সাহিত্যৰ লগত জড়িত, লেখা মেলা কৰি ভাল পায়, আৰু সৃজনীশীল লেখা মেলাত আপোনাৰ অৱদান আছে।
গতিকে কবিতাও নিশ্চয় আপুনি ভাল পায় চাগে। মই সাহিত্য পঢ়ি ভাল পাওঁ, অলপ লিখোঁ, তেনেকুৱাই। বাইদেউ এই কবিতা বুলি যেতিয়া কওঁ, কবিতা সাহিত্য মানে এনেকুৱা আছিলে, আগৰ দিনত কবিসকলে কবিতাবোৰ লিখিছিলে, ছন্দ মিলোৱা কবিতা, কথা কবিতা ইত্যাদি বিভিন্ন ধৰণৰ কবিতা ভাগ ভাগ আছে। আপুনি কেনেবিধ কবিতা আপুনি ভাল পায় বাৰু? এতিয়া সাম্প্ৰতিক কালত যেনেকুৱা ধৰণৰ কবিতা, যিটো মুক্তক ছন্দ চলি আছে ন, তেনেকুৱাই মোৰ ভাল লাগে। আৰু যিটো তুমি কৈছা যে ছন্দ মিলোৱা কবিতা, হয়, ছন্দ মিলোৱা কবিতাও বহুতে ভাল পায়। এইকাৰণেই ভাল পায় যে যিবিলাক ছন্দ মিলোৱা কবিতা, সেইবিলাক আচলতে মানুহৰ মনত বেছিকৈ থাকি যায়। কাৰণ সেইবিলাক কি হয় যে বিশেষকৈ যেতিয়া সৰুকাল চোৱা, তেতিয়া আমি সকলোৱে তেনেকুৱা ছন্দ মিলোৱা কবিতাই পঢ়োঁ। আৰু সেইবিলাক কি হয় যে বহুত একেবাৰে যেতিয়া আমি বুঢ়া হৈ যাওঁ, সেইটো সময়তো এতিয়া মানে এনেকুৱা হয় যে মোৰ দেউতাৰ দদায়েক জীয়াই আছে কিন্তু দেই, দেউতাৰ দদায়েক মানে দেউতাৰ ককাক, মোৰ দেউতা নাই এতিয়া, মোৰ দেউতা ঢুকাল, কিন্তু দেউতাৰ মানে দদায়েক মানে দেউতাৰ খুৰাক জীয়াই আছে মোৰ। সেই ককাই কিন্তু এতিয়াও সেই কবিতাবোৰ গায়, জানানে, একদম সৰুকালত যে ছন্দ মিলোৱা কবিতা। ভাবাচোন মানে ককাৰ কিমান বয়স হৈছে, মানে 90 বছৰীয়া মানুহজনৰো সেই সৰুকালৰ কবিতাকেইটা মনত আছে। মই ক'ব খুজিছো যে গতিকে ছন্দ মিলোৱা কবিতা মানে হয়, এতিয়া আমি লিখোঁতে কেতিয়াও ছন্দ মিলোৱা কবিতা নিলিখোঁ আজিৰ তাৰিখত, কিন্তু যিখিনি আগৰ কবিতা আমাৰ আছে ছন্দ মিলোৱা, সেইখিনি কিন্তু সকলোৰে একদম মনত একদম বৃদ্ধলৈকে থাকি যায়। আচলতে ছন্দ মিলোৱা কবিতাৰ সেইটোৱে তাৰ বৈশিষ্ট্য। তাৰ মাজতো কিন্তু আজি এই দিয়া কালিলৈ কিয় কোনে জানে কালি মোৰ কি হ'ব, হাজাৰ বছৰ বিয়পা হয়তো অতীতে সামৰি থ'ব, এনেকুৱা ধৰণৰ কবিতাবোৰ আছে, সেইবোৰো ধুনীয়াকৈ চলি আছে। গতিকে কবিতা আপোনাৰ কোনটো প্ৰিয়, কবিতাৰ কোনটো ভাগ আপোনাৰ প্ৰিয়, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাইদেউক আৰু এটা কথা সুধিব বিচাৰিছোঁ, এই পাৰ্থ বিজয় আৰ্ট গেলাৰীটো বৰ্তমান আপোনাৰ ঘৰতে সীমাবদ্ধ কৰি ৰাখিছে, খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। পাৰ্থ বিজয় আৰ্ট গেলাৰীটো পাব্লিকৰ কাৰণে অকণমান মুকলিকৈ এৰি দিব পৰা কিবা ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি? নহয়, আৰ্ট গেলাৰীটো মোৰ সকলোৰে কাৰণে মুকলি, যিয়ে যেতিয়া ইচ্ছা কৰে আহিব পাৰে। কিন্তু যিহেতু মই বিশ্ববিদ্যালয়ত চাকৰি কৰোঁ, গতিকে মই সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে মই সেইখিনি সময় মই বিশ্ববিদ্যালয়ত দিব লগা হয়। কিন্তু মই গধূলি 7 বজাৰ পিছৰ পৰা থাকোঁ, বা ৰাতিপুৱা মই 9 বজালৈকে থাকোঁ। আৰু তাৰ আগত আহিব পাৰে, নহ'লে শনি দেওবাৰেতো মই ইয়াতে থাকোঁ, বা অন্য বন্ধৰ সময়ত, গৰম বন্ধ, শীতৰ বন্ধ, এনেকুৱা বন্ধবিলাকত, ছিমেষ্টাৰ ব্ৰেকবিলাকত, তেতিয়াতো মই ঘৰতে থাকোঁ। মোৰ মুঠতে আহিবলৈ ইচ্ছা কৰিলে মোক যোগাযোগ কৰিলেই হ'ল, যেতিয়াই ইচ্ছা তেতিয়াই মানুহ আহিব পাৰে, চাব পাৰে। এই আমি একদম অন্তিম ক্ষণত উপস্থিত হৈছোঁহি। বাইদেউৰ লগত এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ, কাৰণ পাৰ্থ বিজয় দত্ত আজি সুশৰীৰে আমাৰ মাজত নাই, কিন্তু তেওঁৰ স্মৃতি আজিও বাইদেউ খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। বাইদেউ আচলতে কথাটো এনেকুৱা, মানুহ প্ৰত্যেকজনে আজিৰ তাৰিখত বিভিন্ন এটা সমস্যাই জৰ্জৰিত, তেনে সমস্যাত সকলোৱে থাকে। গতিকে এই সমস্যা জৰ্জৰিত পৃথিৱীখনত আপুনিও এগৰাকী ব্যক্তি, কিন্তু আপুনি খুব ধুনীয়াকৈ গোটেই বস্তুখিনি ৰঙীন কৰি তুলিছে। গোটেই ঘৰটোত আহি আপোনাৰ বস্তুখিনি তেনেকুৱাই লাগিল, দেখি পেলাই ভালেই লাগিল। আমাৰ দৰ্শকসকলক চমুকৈ দুআষাৰমান কিবা জীৱনটো যে ৰঙীন কৰি ৰাখিব পৰা যায়, তাৰ বিষয়ে কিবা এটা দুআষাৰ ক'ব নেকি? আচলতে জীৱনটো এনেকুৱা, আমি কেনেকুৱাকৈ জীৱনটো কোনটো দৃষ্টিভংগীৰে চাইছোঁ সেইটোৰ ওপৰতে কথা। আমি এনেকুৱা হ'ব পাৰে, একেটা ঘটনাই পিছতে দুজন ব্যক্তিৰ যিটো প্ৰতিক্ৰিয়া হ'ব সেইটো কেতিয়াও একে নহয়। একেটা ঘটনাই দুজন ব্যক্তিৰ ওপৰত যেনেকুৱা প্ৰভাৱ পেলাব, এইটো দুয়োজনৰ ক্ষেত্ৰতে কেতিয়াও একে নহয়। এতিয়া মই ক'ব খোজা কথাটো হৈছে, আমি যদি ইচ্ছা কৰোঁ, হয় কষ্ট হয়, কিন্তু তাৰপিছতো আমি যদি নিজৰ মনটোক আচলতে আমি খুব ধুনীয়াকৈ বুজাব পাৰোঁ, আৰু নিজৰ মনটোক বুজাই আমি খুব এইটো বুজি ল'ব পাৰোঁ যে আমাৰ যিটো জীৱন সেইটো আচলতে খুব ধুনীয়া, আৰু সেই যে ধুনীয়া, সেই ধুনীয়াটো অকল আমি ভাবিলেই জানো হ'ব, সেইটোত আমি নিশ্চয় ধুনীয়াকৈ আমি উদযাপন কৰিব লাগিব। আৰু উদযাপন কৰিবৰ কাৰণে মই ভাবোঁ যে আটাইতকৈ ভাল কথাটোৱে হৈছে যিটো এটা কলাত্মক ৰূপ দিয়ান কৰা। বাইদেউ আপোনালোকৰ আৰ্ট গেলাৰীটো অকণমান চাব বিচাৰিছোঁ, দেখাব নেকি? নিশ্চয়, ব'লক অকণমান চাওঁ। ঠিক আছে, আৰম্ভ কৰোঁ তেন্তে। হয়, এই যে প্ৰথম যিখন ছবি যে দেখিছা, সেইখন হৈছে কি জানা, সেইখন হৈছে স্বাতী পাৰ্থ আৰু আমাৰ আৰ্ট গেলাৰীটোলৈ অহা বিভিন্ন দৰ্শক। স্বাতী পাৰ্থ আৰু আমাৰ আৰ্ট গেলাৰীটোলৈ অহা বিভিন্ন দৰ্শক। তাৰপিছতে এইটো হৈছে উৰণীয়া হাঁহৰ মাত, এইকেইটা আখৰ ইয়াত আমি তেনেকৈ লিখি থৈ দিছোঁ, উৰণীয়া হাঁহৰ মাত। আৰু এই কবিতাটোৰ এইকাৰণে বিশেষত্ব আছে যে কেলেনো মই এইটো বিশেষকৈ থৈছোঁ, সেইটো আছিলে পাৰ্থৰ যিটো অন্তিম কবিতা, আৰু তাৰ এটা লাইন,
মই দৰ্শকক শুনাব খুজিছোঁ। তোমালোক ইয়াত লিখা আছে, সেইদিনা ক'ত থাকিম, তোমাক আৱৰি থাকিম নে, সেইদিনা কেনেদৰে থাকিম, সেইদিনা ক'ৰবাততো থাকিম, য'তেই থাকোঁ তোমাক বাৰে প্ৰতি বিচাৰিম। সুন্দৰ। তাৰপিছতে এইখিনি হৈছে পাৰ্থৰ মানে গল্পৰ হেৰিয়াৰ ভিত্তিত আমি নাৰী চৰিত্ৰবোৰ মটিভ কৰিছিলোঁ স্কাল্পচাৰ। তাৰপিছত এইখিনি হৈছে যিখিনি হৈছে আমাৰ নেম আৰ্ট। নেম আৰ্ট হৈছে পাৰ্থৰ যিবোৰ কিতাপৰ নাম আছিলে, গীত আৰু তাৰ অচিন পৃথিৱী, যুক্তি বাস্তৱৰ চাহ পোহৰ, প্ৰিয় চহৰ আত্মা, ৰূপকথাৰ ঈশ্বৰ, এনেকৈ বিভিন্ন কিতাপৰ নাম, দূৰৈ ঘণ্টাধ্বনি, খণ্ডহৰ, নৈশ গান্ধাৰ, উৰণীয়া হাঁহৰ মাত, বিভিন্ন কিতাপৰ নাম। তাৰপিছতে আৰু সৃজন, প্ৰেম আৰু সৃষ্টিশীলতা চিৰযুগমীয়া, এইটো হৈছে আমাৰ যিটো লগ' আমাৰ টেগলাইন সেইটো। আৰু এইখিনি পাৰ্থ প্ৰবন্ধৰ ভিত্তিত কৰা হৈছে। তাৰপিছত খিৰিকীমুখৰ আকাশটো হৈছে পাৰ্থৰ এটা শিতান লিখিছিল বসুন্ধৰাত নিয়মীয়াকৈ, তাত সেইটো শিতানৰ নাম আছিল খিৰিকীমুখৰ আকাশ। এই বাইদেউটো ক'ত লিখিছিলে? বসুন্ধৰাত লিখিছিলে, দৈনিক জনমভূমি বসুন্ধৰা যে। তাৰপিছত এইখিনিও পাৰ্থৰ তেনেকৈ বিভিন্ন প্ৰবন্ধৰ ভিত্তিত এইখিনি ছবিখিনি অঁকা হৈছে এইখিনি। তাৰপিছতে এইটো পাৰ্থৰ এটা লেখা আছিলে যে ভালপোৱাৰ বুদ্ধত্ব প্ৰাপ্তি, সেই ভালপোৱাৰ বুদ্ধত্ব প্ৰাপ্তি লেখাটোৰ ভিত্তিত পোহৰ বৰা আঁকিছে। আৰু এইখিনি পাৰ্থৰ যিখন দূৰৈ ঘণ্টাধ্বনি, সেই দূৰৈ ঘণ্টাধ্বনিৰ ভিত্তিত অঁকা হৈছে। আৰু তুমি এখন পেইণ্টিং দেখুৱাইছিলা, এইখন পেইণ্টিং কৰিছে নীলিম মহন্ত। নীলিম মহন্তকতো সকলোৱে চিনিয়ে পায়, যথেষ্ট তেওঁৰ বহুত তেওঁৰ ভিউৱাৰ্ছো আছে, বহুত তেওঁৰ কৰিও থাকে এনেকুৱা ব্লগ। এইখনো নীলিম মহন্তৰ, এন মহন্ত লিখি থোৱা আছে যে, এইটো নীলিম মহন্তৰ। তোমাক কি দিলোঁ মই সেইখনৰ ভিত্তিত কৰিছিলে। তাৰপিছত এইটো পাৰ্থৰ গল্প এটা আছিলে। বাইদেউ ওপৰত এখন আপোনাৰ ফটো আছে। এইখনৰ এটা বিশেষত্ব আছে, চাউলত কৰিছে। এই পাৰিজাত কাঠ হাজৰিকা বুলি লিখি দিছে কোনে কৰিছে। আচ্ছা, আকৌ এবাৰ দেখাই দিছোঁ আমাৰ দৰ্শকসকলক, এইখিনি চাউলেৰে কৰা এটা আৰ্ট। আৰ্টবিধৰ নামটো কি বাৰু, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন। এইখিনি পাৰ্থ প্ৰবন্ধৰ ভিত্তিত। আৰু এইখন বিশেষকৈ দেখুৱাব পৰা, এইখনৰ অৰ্থটো হৈছে পাৰ্থই আমাক চাই আছে, সেইটোৰ ভিত্তিত আমি কৰিছোঁ। খুব লক্ষ্য কৰি আছিলোঁ, দূৰৈ ঘণ্টাধ্বনি আৰু গীটাৰখনত আঁকি থৈছে। এইখন গীটাৰ এইখন হেৰিয়া গীটাৰ আছিলে আগত, পিছত আমি এইখন নাম দি দিলোঁ দূৰৈ। এখন মানে পাৰ্থ দ্বাৰা আছিলে। কবি, গল্পকাৰ, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, সমালোচক পাৰ্থ বিজয় দত্তলৈ বৰেণ্য সাহিত্যিক সন্মান, জংগম সাহিত্য গোষ্ঠী, নলবাৰী, এনেদৰে বিভিন্নটা আছে ইয়াত। আমাৰ এইবোৰ নাম থাকে যে, এইফালে নাম হেৰি এইফালে নাহৰকটীয়া ফালে আছে। শিক্ষা সৌৰভ বঁটা, এইটো বোধহয় যোৰহাটৰ পৰা দিছিলে। বিভিন্নজনে দিয়া আছে বিভিন্ন ঠাইৰ পৰা। আৰু এয়া ধেমাজিৰ হোমেন শইকীয়াই আঁকিছে, তোমাক কি দিলোঁ মই এই কবিতাটোৰ ভিত্তিত আঁকিছিলে। সেই হোমেন শইকীয়া মানে পাৰ্থ যেতিয়া মানে জোনাইত আছিলে নহয়, মহকুমা আৰক্ষী বিষয়া হয়, তেতিয়া হোমেন শইকীয়াৰ লগত খুব ভাল সম্পৰ্ক আছিলে। এতিয়া হোমেন শইকীয়া এতিয়াও পাৰ্থ বহুত কভাৰ কৰি আছে কিতাপৰ, পাৰ্থৰ যিবোৰ কিতাপ কিছুমানৰ কাম এতিয়াও আমি কৰি আছোঁ। আৰু এইটো কাৰ ৰুম বাইদেউ? এইটো আমাৰে ৰুম আৰু এতিয়া খালি আমি এইটো লাইব্ৰেৰী কৰি দিলোঁ। বাইদেউ ইয়াত কিতাপ কাৰ কাৰ আছে, আপোনাৰ লেখাও আছে নে? ইয়াতো বিভিন্ন লেখক, খালি এই মানে যিখন বিচনা, সেই বিচনাখনৰ বিশেষত্বটো হৈছে এনেকুৱা যে ইয়াত কেৱল পাৰ্থ আৰু মোৰ কিতাপ আছে, কিন্তু তাৰ লগতে কিছুমান ডিচাৰ্টেশ্যন আছে দেখিছা। হৈছে বিভিন্ন মানে বিশ্ববিদ্যালয়ৰ গৱেষকে পাৰ্থৰ গল্পৰ আধাৰত যিখিনি কাম কৰি আছে সেইখিনিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰো আছে, ওমেন্স ইউনিভাৰ্চিটিৰো আছে। আৰু তাৰ লগতে কিছুমান সংকলন দেখা পাইছা, সেই সংকলনবিলাকত পাৰ্থৰ কবিতা, গল্প এনেকুৱা সন্নিৱিষ্ট হোৱা সংকলন কিছুমান আছে। যেনেকৈ প্ৰকাশৰ নিৰ্বাচিত গল্পত পাৰ্থৰ আছিলে। বিনোদ গগৈয়ে যিখিনি তেওঁ স্পেনিছ ভাষালৈ অনুবাদ কৰিছিলে, তাৰ সেই কিতাপখন আছে, তাত পাৰ্থৰ কবিতা আছে। তাৰপিছত তেনেকৈ বিভিন্নজনৰ নিৰ্বাচিত কবিতা, তাত পাৰ্থৰ হেৰি আছে। অৰিন্দম দাৰ যিখন যাত্ৰা নিৰ্বাচিত কবিতা, তাত পাৰ্থৰ কবিতা আছে। আৰু এইখন পোহৰৰ সন্ধানতখনৰ এইখন এটা বিশেষত্ব, এইখন পাৰ্থই ক্লাছ 5ত থাকোঁতে মাত্ৰ 9 বছৰ বয়সত তাৰ উলিয়াইছিলে। সেইখন আমি পুনৰ এতিয়া উলিয়াইছোঁ, এইখন ৰঙীন কৰি পেলাই আমি উলিয়ালোঁ এতিয়া। সৰু ল'ৰা ছোৱালী কিতাপ যে, এনেকৈ ৰঙীন কৰি পেলাই এতিয়া আমি উলিয়ালোঁ। এইকেইটা ৰুমতে ছবি ভৰ্তি হৈ আছে। এইবাৰ আৰু আছে নেকি? আছে।
এইটো পাৰ্থ কবিতাৰ লাইন, তুমি নিজানত এটা চৰাই মাত। তুমি নিজানত এটা চৰাই মাত। আমাৰ ছবি আচলতে আমাৰ বেলকনিখনতো ছবি আছিল। আগৰ কিছুমান ব্লগত মোৰ বেলকনিখনো আছে। তো এতিয়া কি হৈছে, একদম দেখিছে অতিপাত ৰ'দ যে, সেইকাৰণে বেলকনিৰ ছবিবিলাক আমি খুলি থৈ দিছোঁ। আৰু এয়া পাৰ্থ বিজয় আৰ্ট গেলাৰী, সৃজন শাখা।